চৰকাৰী কৰ্মচাৰীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। চৰকাৰী কৰ্মচাৰী অফিচত থাকিব নালাগে, ঘৰলৈ যাওক, পৰিয়ালক সময় দিয়ক। চৰকাৰী কৰ্মচাৰী কামৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চৰকাৰী কৰ্মচাৰীক লৈ বৃহৎ ঘোষণা কৰিছে যে 6 বজাৰ পিছৰ পৰা অফিচত থাকিব নালাগে, ঘৰলৈ যাওক, পৰিয়ালক সময় দিয়ক। চৰ বজাতে বন্ধ কৰক। অফিচত 6 বজাৰ পাছত আড্ডাহে দি থাকে, কোনো কাম নাথাকে। গতিকে 6 বজাতে বন্ধ কৰি অফিচ এৰি ঘৰলৈ যাওক বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, চৰকাৰী কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এটা ডাঙৰ খবৰ, 6 বজাৰ পাছত কোনো কৰ্মচাৰী থাকিব নালাগে অফিচত। 6 বজাৰ পাছত অফিচত কাৰো কাম নাথাকে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 6 বজাৰ পাছৰ সময়খিনি কৰ্মচাৰীগৰাকীয়ে পৰিয়ালক দিয়ক। 6 বজাৰ পাছত অফিচত আড্ডাহে মাৰি থাকে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু কেইটামান বিভাগক বাদ দি নিশা কাম নথকা বিভাগৰ কৰ্মচাৰী অফিচত থাকিব নালাগে। চিকিৎসা গৃহ বিভাগৰ বাদে বাকীবোৰ বিভাগৰ কৰ্মচাৰী 6 বজাৰ পাছতেই অফিচ এৰক। চৰকাৰী কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। এটা ডাঙৰ খবৰ, 6 বজাৰ পাছত কোনো কৰ্মচাৰী থাকিব নালাগে অফিচত। 6 বজাৰ পাছত অফিচত কাৰো কাম নাথাকে বুলি উল্লেখ কৰিছে, আড্ডাহে মাৰি থাকে। 6 বজাৰ পাছৰ সময়খিনি কৰ্মচাৰীগৰাকীয়ে পৰিয়ালক দিয়ক। এটা ডাঙৰ খবৰ জনাইছোঁ, 6 বজাৰ পাছত অফিচত আড্ডাহে মাৰি থাকে কৰ্মচাৰীয়ে, গতিকে অফিচত থাকিব নালাগে। কেইটামান বিভাগক বাদ দি বাকীসমূহ বিভাগৰ কৰ্মচাৰীসকলে 6 বজাতে অফিচ এৰি ঘৰলৈ যাওক, ঘৰত পৰিয়ালক সময় দিয়ক, এই মন্তব্য কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। চৰকাৰী কৰ্মচাৰীৰ বাবে এই জৰুৰী খবৰটো। 6 বজাৰ পাছত অফিচত কাৰো কাম নাথাকে বুলি উল্লেখ কৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। নতুন কৰ ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ কৰ বিভাগৰ কৰ্মচাৰীসকলক উদ্দেশ্যে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে 6 বজাৰ পাছত অফিচত কাৰো কাম নাথাকে, গতিকে অফিচত 6 বজাৰ বা 7 বজাৰ পাছত আড্ডাহে মাৰি থাকে। গতিকে এইসমূহ বাদ দি অফিচ বন্ধ কৰি যিকেইটা বিভাগৰ কাম নাথাকে, নিশা বিশেষ কাম নথকা বিভাগকেইটাৰ কৰ্মচাৰীসকলে ঘৰলৈ যাওক আৰু পৰিয়ালক সময় দিয়ক, এই মন্তব্য কৰিছে বা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বিশেষকৈ কেইটামান বিশেষ বিভাগ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কাম কৰা লোকসকল বা সমান্তৰালকৈ চিকিৎসা বা গৃহ বিভাগ, কেইটামান বিশেষ বিভাগক বাদ দি আন বিভাগৰ কৰ্মচাৰীসকলে ঘৰলৈ যাওক, ঘৰত গৈ কাম কৰক বা ঘৰৰ পৰিয়ালক সময় দিয়ক, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত চৰকাৰী কৰ্মচাৰীক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল, সেই মন্তব্য আগবঢ়াম। বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই। যদি বাজেট আছে থাকিব লাগে। 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে। মই বেলেগ মুখ্যমন্ত্ৰী ৰাতি 9টালৈকে কাম কৰক, 10টালৈকে কাম কৰক, কামটো নহয় আড্ডাহে হয়। গতিকে আমাৰ ইলেকট্ৰনিক ফাইল চবৰে আছে, যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে। ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে ঘণ্টা আগত আহক, লাঞ্চৰ সময়তো কাম কৰক। ইলেক্ট্ৰিচিটি বোৰ্ডৰ কৈছো যে আমাৰ অফিচবিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিছকানেকশ্যন আমি কৰিব নোৱাৰো যে আপোনালোকে বন্ধ কাম কৰিব। যিয়ে নকৰে আমি এটা পলিচি ডিচিশ্যন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেইটা ক্ৰিটিকেল অফিচত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়তো কাম কৰিবই লাগিব, কাম কৰিব লাগিব। কিন্তু টেক্স ডিপাৰ্টমেণ্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ইয়াত কোনো ভেলু এডিশ্যন নহয়। স্বাস্থ্য বেয়া হয়, মানুহৰ কাম বেয়া হয়, তাতো ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল হয়। গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিছকানেকশ্যনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে অটো ডিছকানেক্ট কৰি দিব, আমি কোনো লাইট বন্ধ কৰিব নালাগে। আজিৰ দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিছকানেকশ্যনলৈকে আহিছোঁ। আজিৰ দিনটোত 232 কাৰ্যালয় অটো ডিছকানেকশ্যনত গৈছে আৰু কোনো আপত্তি কৰা নাই। আৰু কেতিয়াবা কোৱাৰ্টাৰবিলাকত আমি যদি ইলিগেল কাৰেণ্ট ৰাখি থৈছিলো, সেইটো ডিছকানেক্ট হৈছে নিজে দিব। সেইটো এটা ভেলু এডিশ্যন চৰকাৰৰ লাভ হৈছে, সেইটো বেলেগ কথা। বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই। যদি বাজেট আছে থাকিব লাগে।
6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে। মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰীৰ দৰে ৰাতি 9টালৈকে কাম কৰক 10টালৈকে কাম কৰক, কামটো নহয় আড্ডাহে হয়। গতিকে আমাৰ ইলেকট্ৰনিক ফাইল চবৰে আছে, যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে। ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে এঘণ্টা আগত আহক, লাঞ্চৰ সময়তো কাম কৰক। ইলেক্ট্ৰিচিটি বোৰ্ডৰ কৈছো যে আমাৰ অফিচবিলাকত আমি 7:30 আমি ইলেক্ট্ৰিচিটি অটো ডিছকানেকশ্যন আমি কৰিব নোৱাৰো যে আপোনালোকে বন্ধ কাম যিয়ে নকৰে আমি এটা পলিচি ডিচিশ্যন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেইটা ক্ৰিটিকেল অফিচত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়তো কাম কৰিবই লাগিব, কাম কৰিব লাগিব। কিন্তু টেক্স ডিপাৰ্টমেণ্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ইয়াত কোনো ভেলু এডিশ্যন নহয়। স্বাস্থ্য বেয়া হয়, মানুহৰ কাম বেয়া হয়, তাতো ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল হয়। গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিছকানেকশ্যনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিছকানেক্ট কৰি দিয়ে। আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। চৰকাৰী কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। 6 বজাৰ পাছতে অফিচ এৰক, অৰ্থাৎ ঘৰলৈ যাওক, পৰিয়ালক সময় দিয়ক, পৰিয়ালৰ লোকৰ সৈতে সময় কটাওক, অতিবাহিত কৰক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিশেষ জৰুৰী কাম নাথাকিলে অফিচ ত্যাগ কৰক 6 বজাৰ পাছত, অৰ্থাৎ সন্ধিয়া 6 বজাৰ পাছত অফিচ ত্যাগ কৰক বুলি উল্লেখ কৰিছে। আৰু তাৰ পিছত ঘৰক বা পৰিয়ালক সময় দিয়ক, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰবাৰলৈ কৰিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন কৰ ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ কৰ বিভাগৰ কৰ্মচাৰীসকলক উদ্দেশ্যি এই কথা উল্লেখ কৰিছিল। আৰু সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ চৰকাৰী বিভাগৰ যিসমূহ কৰ্মচাৰী আছে তেখেতসকলক উদ্দেশ্যি এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা যায়। কেইটামান বিভাগক বাদ দি, মেডিকেল হওক বা গৃহ বিভাগ বা কেইটামান বিশেষ বিভাগক বাদ দি আন আন বিভাগৰ কৰ্মচাৰীসকলে 6 বজাতেই অফিচ ত্যাগ কৰিব পাৰে বা অফিচ এৰি যাব পাৰে। ঘৰত সময় দিয়ক, 6 বজাৰ পাছত অফিচত থকাৰ কোনো অৰ্থ নাই, তাৰ পিছৰ সময়খিনি কামটো একোৱেই নহয়, আড্ডাহে হয় বুলি উল্লেখ কৰিছে। গতিকে চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলে এনেদৰে অফিচ এৰি ঘৰলৈ যাব পাৰিব, ঘৰত গৈ পৰিয়ালক সময় দিব পাৰিব, এই মন্তব্য কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰলৈ কৰিছোঁ চৰকাৰী কৰ্মচাৰীক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। চৰকাৰী কৰ্মচাৰীয়ে অফিচ এৰিব পাৰিব 6 বজাতে। অফিচত 6 বজাৰ পিছত থকাৰ কোনো অৰ্থ নাই, অৰ্থাৎ কাম একো নহয়, কেৱল মাত্ৰ আড্ডাহে মাৰি থকা হয়। গতিকে অফিচ লাগে সোনকালে আহক, লাঞ্চৰ সময়খিনিত কাম কৰক আৰু পিছত 6 বজাৰ আগতেই বা 6 বজাৰ পাছত অফিচ এৰি দিয়ক। 6 বজাত অফিচ এৰি ঘৰলৈ যাওক আৰু পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক, এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীক লৈ, চৰকাৰী কৰ্মচাৰীৰ বাবে এই বৃহৎ ঘোষণা বা মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ দিনটোত চৰকাৰী কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই বৃহৎ মন্তব্য, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীয়ে 6 বজাৰ পাছতেই এৰিব পাৰিব অফিচ, এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। অসমত মই 232 বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই। যদি বাজেট আছে থাকিব লাগে। 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে। মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰীৰ দৰে ৰাতি 9টালৈকে কাম কৰক 10টালৈকে কাম কৰক, কামটো নহয় আড্ডাহে হয়। গতিকে আমাৰ ইলেকট্ৰনিক ফাইল চবৰে আছে, যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে। ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে এঘণ্টা আগত আহক, লাঞ্চৰ সময়তো কাম কৰক। ইলেক্ট্ৰিচিটি বোৰ্ডৰ কৈছো যে আমাৰ অফিচবিলাকত আমি 7:30 আমি ইলেক্ট্ৰিচিটি অটো ডিছকানেকশ্যন আমি কৰিব নোৱাৰো যে আপোনালোকে বন্ধ কাম কৰিব, যিয়ে নকৰে আমি এটা পলিচি ডিচিশ্যন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেইটা ক্ৰিটিকেল অফিচত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়তো কাম কৰিবই লাগিব, কাম কৰিব লাগিব। কিন্তু টেক্স ডিপাৰ্টমেণ্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ইয়াত কোনো ভেলু এডিশ্যন নহয়। স্বাস্থ্য বেয়া হয়, মানুহৰ কাম
বেয়া হয় তাতকৈ ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল হয় গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনো লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈকে আজি দিনটোত 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তি কৰা নাই আৰু কেতিয়াবা কোৱাৰ্টাৰবিলাকত আমি যদি ইলিগেল কাৰেণ্ট ৰাখি থৈছিলো সেইটো ডিসকানেক্ট হৈছে নিজে বিল সেইটো এটা ভেলু এডিশন চৰকাৰৰ লাভ হৈছে সেইটো বেলেগ কথা